এতিয়া চিৰাঙৰ আই ৰিভাৰ ফেষ্টিভেল তাতো ইয়াতে সংগীত পৰিৱেশন কৰিছে। আই ৰিভাৰ ফেষ্টিভেল বুলি কয় যে হাগ্ৰামা ব্ৰিজৰ তলত, কিন্তু এতিয়া নামটো চেঞ্জ কৰি কিনে ইয়াতে আই ৰিভাৰ ফেষ্টিভেল অনুষ্ঠান আৰম্ভ হৈছে। দেখিছে ইয়াতে ইমান ধুনীয়া পৰিৱেশ, ঠাণ্ডা ইয়াতে। এতিয়া মই আছোঁ ইয়াতে চিৰাঙৰ আই ৰিভাৰ ফেষ্টিভেল। এই আই ৰিভাৰ ফেষ্টিভেলত ইয়াতে আছোঁ এতিয়া চিৰাঙৰ, যেনেকৈ আগতে দৈজিং ফেষ্টিভেল হৈছে, কিন্তু এতিয়া আই ৰিভাৰ ফেষ্টিভেল। মই আছোঁ এতিয়া আই ৰিভাৰ ফেষ্টিভেল, এই চিৰাঙৰ আই ৰিভাৰ ফেষ্টিভেল হাগ্ৰামা ব্ৰিজৰ তলত এই ফেষ্টিভেল আই ৰিভাৰ ফেষ্টিভেল। একচুৱেলি আগত এইখন ডাইজিং ফেষ্টিভেল বুলি কৈছিল, এইবাৰ নামটো চেঞ্জ কৰিছে, নামটো চেঞ্জ কৰি আই ৰিভাৰ ফেষ্টিভেল কৰিছে। মই যিমান পাৰোঁ দেখুৱাই আছোঁ আপোনালোকক, লগতে ভিডিঅ'বিলাক বনাই আছোঁ কষ্ট কৰি, যিমান পাৰোঁ দেখাই আছোঁ। তো প্লিজ সকলোৱে যাতে চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰে। সেইটো মই দেখাই আছোঁ, যিমান কৰি মোৰ ধুনীয়া ধুনীয়া ব্লগ আহি আছে। ইয়াতে দৈজিং ফেষ্টিভেলত দৈজিং ফেষ্টিভেল আছিল আগতে, নামটো সলনি কৰি আই ৰিভাৰ ফেষ্টিভেল। তো আই ৰিভাৰ ফেষ্টিভেল বিভিন্ন ধৰণৰ ইয়াতে খাদ্য দেখিছে, বিভিন্ন ধৰণৰ মাংস পোৰা, ইয়াতে মাংস পোৰাৰ পৰা বিভিন্ন ধৰণৰ মাংস, গাহৰিৰ পৰা, পাৰ চৰাইৰ পৰা, মানে বিভিন্ন ধৰণৰ মাংস ইয়াত মানে পুৰি আছে। ইয়াতে আই ৰিভাৰ ফেষ্টিভেলত আহি জুতি ল'ব পাৰে, যি নেকি চিৰাঙৰ এই আই ৰিভাৰ ফেষ্টিভেল চিৰাং জিলাৰ বহুত জুতি ল'ব পাৰিব। আগতে এইটো দৈজিং ফেষ্টিভেল আছে, এতিয়া নামটো সলনি আই ৰিভাৰ ধুনীয়া খানাৰ দোকান, ধৰণৰ খানা মানে পাব। মই আছোঁ এতিয়া চিৰাঙৰ আই ৰিভাৰ ফেষ্টিভেল। চিৰাঙৰ আই ৰিভাৰ ফেষ্টিভেলত যি নেকি আগতে দৈজিং ফেষ্টিভেল, এই দৈজিং ফেষ্টিভেল যে হাগ্ৰামা ব্ৰিজৰ তলত হয়, তো আজি মই ইয়াতে আহিছোঁ, ফাৰ্ষ্ট টাইম আহিছোঁ। ইয়াতে বেক চাইডে ইয়াতে মই প্ৰথম আহিছোঁ ইয়াতে এই যি আৰু এই নৃত্যৰ পিছত ফেষ্টিভেলত।